বান নহয় আমাৰ কাৰণে সুনামি আছিল। বান নাছিলে প্ৰকৃততে, এইটো এটা সুনামি আছিলে আমাৰ কাৰণে। 7 ফুট বা 8 ফুটলৈকে আমাৰ ঘৰৰ ওপৰলৈকে পানী আহিছে। আমি নিজৰ প্ৰাণটো কেনেকৈ বচাইছো আমি নিজে ক'ব পৰা নাই। কি যে হৈ গ'ল। শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। বানৰ পিছত ভাহি উঠিছে বানাক্ৰান্তৰ কৰুণ ছবি। ভাবি পোৱা নাই কেনেকৈ আৰম্ভ কৰিব জীৱন। মৰিশালী সদৃশ চৌদিশে। মানুহখিনি যেনে তেনে বাচি পিনে আমি টিঙৰ ওপৰত উঠি বহি আছো। বস্তুকেইটা চব খতম হৈ গ'ল, আমাৰ একো নাই, চব লৈ গ'ল। বন্যাতৰ এই কঠিন সময়ত টাইমেটৰ সাংবাদিকসকলে বানে বিধ্বস্ত কৰা নাজিৰাৰ নেপালী খুঁটিত উপস্থিত হৈ দেখুৱাবলৈ চেষ্টা কৰিছে ধ্বংসস্তূপত পৰিণত হোৱা এই কৰুণ দৃশ্যসমূহ। ঊনৈছ তাৰিখটো আমাৰ কাৰণে এটা কোলা দিনৰ নিচিনা আছিলে, যিটো ব্লেক ডে বুলি কোৱা হয়। সেইটো ক'ব কি যে হৈ গ'ল, আমি সপোনৰ আগতে পাইছো। আমি এইটো ভবাই নাই। এই দেখিছে এই ৰডটো, ইয়াৰ ওপৰৰ পৰা আমি নাও চলাই মানুহক ৰেস্কিউ কৰিছো। এই ঘৰৰ দৃশ্যটো দেখাই দিয়ক। এই ৰডটো, ইয়াৰ ওপৰৰ পৰা পানীটো গৈছিলে, যিটো আগৰ বানপানীত এই তলদিলৈকে পানীটো নাহে। বান নাছিলে প্ৰকৃততে, এইটো এটা সুনামি আছিলে আমাৰ কাৰণে। 7 ফুট বা 8 ফুটলৈকে আমাৰ ঘৰৰ ওপৰলৈকে পানী আহিছে। আমি নিজৰ প্ৰাণটো কেনেকৈ বচাইছো আমি নিজে ক'ব পৰা নাই। মানুহখিনি যেনে তেনে বাচি পিনে আমি টিঙৰ ওপৰত উঠি পিনে বহি আছো। বস্তুকেইটা চব খতম হৈ গ'ল, আমাৰ একো নাই, চব লৈ গ'ল পানী। একো নাই আমাৰ। ৰাস্তাত গৈ বহিছো, ৰাস্তাত শুইছো, এনেকে অৱস্থাত আছো। আৰু এটা 3টা বজাৰ পৰা সোমালে যদি মই দৌৰি আহি পালোঁ। লাটুৱা গৈছিলোঁ, আহি পোৱাৰ পাছত দেখিলোঁ যে ইহঁতে ল'ৰা ছোৱালীহাল ওপৰত উঠিলে আৰু উঠি তাৰ পৰা আমাৰ যেনে ক'লে মই নাহিলোঁ আৰু বস্তুটো তুলিব নোৱাৰিলে। এটা আৰু তুলিব নোৱাৰিলে, সময় নাপালে। গোটেই বস্তুৱে মানে চেচ হৈ গ'ল, একোৱে নাই। বিচনা পাতিৰ পৰা আদি কৰি ধানখিনি বিকিম কৰোঁতে সেইটোও কৰিব নাপালোঁ, ৰেখাবও নাপালোঁ। এনেকুৱা অৱস্থাত থওঁতে 11-10টা ৰাতিপুৱা অলপ বঢ়িছিলে। 11 তাৰিখ ফটককৈ আহিলোঁ। আমি একো বস্তু ওলাব নোৱাৰিলোঁ। কিমান সময়ত আহিল? তাৰ ভিতৰত ফুল কি হ'ল? ৰাতিপুৱা 9টা 8টাত তেনেকুৱা। আপুনি কেনেকৈ জীৱন বচালোঁ? মই নাও চাও বিচাৰি ওলালোঁ। ঘৰত কোন কোন আছে? মই এতিয়া অকলে আছোঁ। ল'ৰাকেইটা বেলেগ বেলেগ আছে, সিহঁতি আছে ল'ৰা ছোৱালী বিয়া পাতি। ছোৱালীকেইটা লোকৰ ঘৰত গ'ল আৰু মই এতিয়া অকলে আছোঁ। গৰু ছাগলী মৰিলে 4-5টা আছিলে, কেইটা আছিলে আপোনাৰ? 2-3টা আছিলে। ধ্বংসস্ফোটত পৰিণত হ'ল নেপালী খুঁটি। নেপালী খুঁটি অঞ্চলত কেৱল মৃত্যুৰ কিৰিলি। জীৱ জন্তুৰ লগতে বহু মানুহে কৰুণ মৃত্যুক সাৱটি ল'লে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অকণমান অন্নৰ বাবে, এটুপি খোৱা পানীৰ বাবে, বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ হৈছে। কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে যিদৰে খাদ্য সামগ্ৰীৰ যোগান ধৰিছে, তাৰ পিছতে লোকসকলে যথেষ্ট পৰিমাণে সকাহ পাইছে। কিন্তু সকাহ পোৱাৰ বিপৰীতে তেখেতসকলে এতিয়া থাকিবৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেখেতসকলে যিটো বাসস্থান আছিল, বাসস্থান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। মোৰ সতীৰ্থৰে সামগ্ৰিক দৃশ্য দেখাইছে কিদৰে এটা বাসস্থান, যিবিলাক বাসস্থানত তেওঁলোকে নিজৰ সন্তান, নিজৰ মাতৃ, নিজৰ পৰিয়ালৰ সৈতে বসবাস কৰিছিল, সেই পৰিয়ালটো বাস কৰা ঘৰসমূহ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ভাষাৰে শেষ কৰিব নোৱাৰি, একো নাইকিয়া হৈ গৈছে। শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ, তিতাবৰৰ পৰা ছাজিদ হুছেইন আৰু নাজিৰাৰ পৰা বিকাশ আৰন্ধৰাৰ প্ৰতিবেদন টাইম।